কি মোৰ বয়স 30 বছৰ আৰু মই মাৰ লগত অকলে থাকোঁ। কেইবছৰমান আগতে দেউতাৰ মৃত্যুৰ পিছত ঘৰৰ সকলো দায়িত্ব মোৰ কান্ধত পৰিল। মোৰ বিয়া হৈছিল, কিন্তু মোৰ পত্নী মোৰ লগত নাথাকে। কাৰণটো পিছত বুজাই দিম। সেইদিনা মই মোৰ বেডৰুমৰ লেপটপটো কাম কৰি আছিলোঁ। এটা ডাঙৰ কোম্পানীত চাকৰি থকাৰ পিছতো মই ঘৰৰ পৰাই কাম হাতত লৈছিলোঁ। গতিকে ঘৰতে কাম কৰি আছিলোঁ। ৰাতিপুৱা প্ৰায় 10 বাজিছিল। এনেতে হঠাৎ দুৱাৰৰ বেলটো বাজি উঠিল। চকীখনৰ পৰা উঠি আহিলোঁ, দুৱাৰখন খুলি দিলোঁ। তাতে এগৰাকী যুৱতী থিয় হৈ আছিল। ধুনীয়া, কিন্তু মুখত ক্লান্তি ছাউনি। চকুপানী ছিন্ন ভিন্ন চুলি, ফটা কাপোৰ আৰু কোলাত 5 কেঁচুৱা এটাই জোৰেৰে খামুচি ধৰি আছিল। তাইৰ চেহেৰাৰ পৰা স্পষ্ট হৈ পৰিছিল যে তাইৰ জীৱনত কিবা এটা ভয়ংকৰ ঘটনা ঘটিছে। মই একো সোধাৰ আগতে পিছফালৰ পৰা মা আহি তাইক দেখি থতমত খালে। যুৱতীগৰাকীয়ে গভীৰ মাতেৰে সুধিলে, পানী খাব পাৰিমনে? মায়ে লগে লগে ভিতৰলৈ গৈ পানী এগিলাচ আনি বহিবলৈ দিলে আৰু কান্ধত হাতখন ধৰিলে। তাই অলপ সময় মনে মনে বহি থাকিল। তাই পানীখিনি খাই উশাহ নিশাহ স্থিৰ কৰিলে। তাৰ পিছত মায়ে মৰমেৰে সুধিলে, ছোৱালী, তুমি ক'ৰ পৰা আহিছা? আমি তোমাক চিনি নাপাওঁ। ইমান বিপদত ইয়ালৈ কেনেকৈ আহিলা? তাই চকু দুটা আকৌ চকুলোৰে ভৰি পৰিল। মৃদুৰ চকুৰে ভৰা মাতেৰে তাই ক'লে, মোৰ নাম মণি, মই বহু দূৰৰ পৰা আহিছোঁ। তাইৰ মাতটো আৰু কঁপি উঠিল আৰু তাই চকুলোৰে নিজৰ কাহিনী ক'বলৈ ধৰিলে। 2 বছৰ আগতে ললিত নামৰ যুৱক এজনৰ লগত মোৰ বিয়া হৈছিল। মোৰ পৰিয়ালটো বৰ দৰিদ্ৰ আছিল। পেহী ঘৰত ডাঙৰ হৈছিলোঁ। পেহীয়ে মোক পঢ়ালে, লালন পালন কৰিলে, ভাল পালে। স্কুল শেষ হোৱাৰ লগে লগে তাই মোক বিয়া কৰাই দিলে। বিয়াৰ পিছত কিছু সময়ৰ বাবে সকলো ঠিকেই আছিল। মোৰ স্বামী ভাল, শান্ত আৰু মোৰ যত্ন লোৱা আছিল। মই ভাবিছিলোঁ মোৰ জীৱনটো পুনৰ টেংকত আহিল। কিন্তু 1.5 বছৰ পিছত হঠাতে মোৰ স্বামীৰ ভয়ংকৰ বেমাৰ হ'ল আৰু কেইমাহমানৰ পিছত শেষ নিশ্বাস ত্যাগ কৰিলে। ডিঙিটো শ্বাসৰুদ্ধ হৈ পৰিল আৰু সি জীয়েকক জোৰেৰে ধৰিলে। সেই সময়ত মই গৰ্ভৱতী আছিলোঁ। মোৰ গৰ্ভত থকা কেঁচুৱাটোৱে আছিল একমাত্ৰ তেওঁ, মোৰ একমাত্ৰ সমৰ্থন। মোৰ স্বামীৰ মৃত্যুৱে মোৰ জীৱনটো ছিন্ন ভিন্ন কৰি পেলালে। কিন্তু সেই চুটি জীৱনৰ বাবে নিজকে টানি আনিলোঁ। পেহীয়ে মোক ঘৰলৈ লৈ আহিছিল। কেইমাহমানৰ পিছত মই এটি ধুনীয়া ছোৱালী সন্তান জন্ম দিলোঁ। মোৰ ছোৱালী হাঁহিটোৱে মোৰ সকলো ঘাঁহ ভাল কৰি পেলালে। জীৱনটো উজ্জ্বল হ'বলৈ ধৰিলে। কেইদিনমানৰ পিছত শহুৰহঁতে মোক আৰু মোৰ ছোৱালীজনীক নিবলৈ আহিল। তেওঁলোকে ক'লে, তুমি আমাৰ পুত্ৰৰ পত্নী, তুমি আমাৰ বোৱাৰী, তুমি আমাৰ দায়িত্ব। মই নিজকে নিৰাপদ অনুভৱ কৰিলোঁ। মই সিহঁতৰ লগত ঘৰলৈ গৈ তাতে থাকিবলৈ আৰম্ভ কৰিলোঁ। তাৰ মুখত এটা শান্ত বিষাদৰ ছাউনি পৰিল। কিন্তু মোৰ দেউতাও তাতে বাস কৰিছিল। প্ৰথম অৱস্থাত তেওঁক ভালেই যেন লাগিছিল, কিন্তু লাহে লাহে তেওঁৰ মনোভাৱ সলনি হ'ল। সি মোৰ ফালে অদ্ভুত ধৰণে চাবলৈ ধৰিলে। ছোৱালীজনীৰ লগত মোৰ কোঠাত কাম কৰি থাকোঁতে তেওঁৰ চকুত লেতেৰা চাউনি এটা ওলাবলৈ ধৰিলে। মই যেতিয়াই অকলে আছিলোঁ, তেতিয়াই তেওঁ ইচ্ছাকৃতভাৱে ওচৰ চাপিবলৈ চেষ্টা কৰিছিল। কেতিয়াবা মোৰ হাতখন ধৰিবলৈ চেষ্টা কৰিছিল, কেতিয়াবা মোক চুবলৈ চেষ্টা কৰিছিল। মই তাক বাধা দি বকাবকি কৰিম, কিন্তু ভাবে মোৰ মাতটো দমন কৰি ৰাখিছিল। মোৰ আটাইতকৈ বেছি ভয় হৈছিল যে মোক কোনেও বিশ্বাস নকৰিব, কাৰণ মোৰ শাহুৱে তেওঁক ইমান বিশ্বাস কৰিছিল। চকুৰ পৰা চকুলো বৈ আহিল। মই মোৰ ছোৱালীজনীৰ বাবে, তাইৰ ভৱিষ্যতৰ বাবে সকলো সহ্য কৰিলোঁ। কিন্তু তেওঁৰ কৰ্মবোৰ দিনক দিনে বেয়া হৈ আহিল। কোনো নাথাকিলে সি লুকাই চুৰকৈ মোৰ ৰুমলৈ আহে। মই দুৱাৰখন বন্ধ কৰি দিলে সি ভাবুকি দি চিঞৰে। আনকি এদিন মোৰ কেঁচুৱাটোক তুলি লৈ আন এটা কোঠাত থৈ মোৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিলে। তেতিয়া মই বুজিলোঁ যে মই থাকিলে মোৰ কেঁচুৱাটো আৰু মোৰ জীৱনটো দুয়োটাই বিপদত পৰিব। মই কঁপি উঠিছিলোঁ। সেই নিশা মই এটা সিদ্ধান্ত লৈছিলোঁ। মোৰ শাহুৰ সেইদিনা বাহিৰলৈ ওলাই গৈছিল। ৰাতি হোৱালৈকে ঘূৰি অহা নাছিল। কেৱল মই, মোৰ ছমহীয়া ছোৱালীজনী আৰু মোৰ শহুৰ। এই সুযোগ লৈ তেওঁ সিদ্ধান্ত লৈছিল। সেই নিশা ৰাতি আহাৰ ৰান্ধি কেঁচুৱাটো খুৱাই মোৰ ৰুমলৈ গ'লোঁ। ক্লান্ত হৈ মোৰ কেঁচুৱাটো আৰু মই তীব্ৰ টোপনিত আছিলোঁ। ঘৰখন নিস্তব্ধ হৈ পৰিল। খিৰিকীৰে চন্দ্ৰ পোহৰ সোমাই আহিল আৰু কোঠাটো এক ভয়ংকৰ শান্তিৰে ভৰি পৰিল। হঠাৎ দূৰত জোৰেৰে টোকৰ মৰিলে। মই আতংকিত হৈ পৰিলোঁ। ৰাতি 10 বজাৰ সময় আছিল। মোৰ হৃদয়খন ধপধপাই উঠিবলৈ ধৰিলে। মই ভাবিলোঁ নিশ্চয় তেওঁ দুৱাৰখন খুলিবলৈ সাহস কৰা নাছিল।
কিন্তু ৰৈ থকা পৰিৱৰ্তে টুকুৰটো জোৰেৰে বাঢ়ি গ'ল। এনে লাগিল যে সি মোক ভয় খুৱাবলৈ দুৱাৰত খুন্দা মাৰিছে। মোৰ হাত দুখন কঁপিবলৈ ধৰিলে। মই আতংকিত হৈ ছোৱালীজনীৰ বুকুত ধৰি ৰাখিলোঁ। তাই টচ কৰি ঘূৰি ফুৰি কান্দিলে। শব্দটো আৰু ভয়ংকৰ হৈ পৰিল। শেষত সাহস গোটাই দুৱাৰৰ হেণ্ডেলখন আলফুৰে ধৰি অলপ খুলি দিলোঁ। খোলাৰ লগে লগে শহুৰে দুৱাৰখন জোৰেৰে ঠেলি দিলে। মোক পিছলৈ পেলাই দিয়া হ'ল। সি সোমাই গ'ল আৰু এক মুহূৰ্ত পলম নকৰাকৈ দুৱাৰখন বন্ধ কৰি দিলে। তেওঁৰ চকুত এটা লেতেৰা বিষত কামোৰৰ হাঁহি, লোভ, কামনা আৰু নিৰ্দয়তাৰ নিশ্চল। তেওঁৰ দৃষ্টি মোৰ শৰীৰত এনেদৰে নিবদ্ধ হৈ আছিল যে মই চিকাৰ মানুহ নহয়। সি লাহে লাহে মোৰ ফালে আগবাঢ়ি গ'ল আৰু মই ভয়তে পিছুৱাই গ'লোঁ। পিছদিনা বেৰখনত আঁকোৱালি ল'লোঁ। দৌৰিবলৈ ক'তো বাকী নাছিল। মই কঁপি থিয় হৈ আছিলোঁ, হাত দুখন ভাঁজ কৰি। চকুলো বৈ আহিল। মই কান্দিলোঁ, তুমি মোৰ দেউতা, তুমি প্লিজ এইটো নকৰিবা, মোক এৰি দিয়া। মোৰ মনটো চিঞৰ বাখৰ, ভয়, কাঠৰ অনুৰেৰে ভৰি পৰিল। মোৰ হৃদয়খন মোৰ ছোৱালীজনীৰ বাবে আতংকিত হৈ পৰিছিল। ঠিক তেতিয়াই মোৰ ছোৱালীজনী হঠাতে সাৰ পাই জোৰেৰে কান্দিবলৈ ধৰিলে। তাইৰ কান্দোন গোটেই কোঠাটোতে প্ৰতিধ্বনিত হ'ল। এই কান্দোন শুনি মই তেওঁক আকৌ কাঠৰ অনুৰোধ কৰিলোঁ। হাত দুখন ভাঁজ কৰি ক'লোঁ, তোমাৰ ভৰিৰ ওপৰত পৰিছোঁ, মোক যাবলৈ দিয়ক, মোৰ ছোৱালীজনীলৈ চাওক। কিন্তু তাৰ চকুত কোনো দয়া নাছিল। মুখৰ হাঁহিটো ক্ৰমানে নিষ্ঠুৰ হৈ পৰিল। শান্ত কিন্তু বৰফৰ দৰে ঠাণ্ডা মাতেৰে সি ক'লে, তোমাক ভাল লাগে, তোমাৰ শৰীৰটো লাগে, আজি তোমাক পাবই লাগিব। এই কথাবোৰ শুনি মোৰ মেৰুদণ্ড তললৈ ঠাণ্ডা হৈ পৰিল। মই হিংস্ৰভাৱে কঁপি উঠিলোঁ। হঠাৎ সি মোৰ ওপৰত গুলী চালনা কৰাদি কৰিলে ধৰক। খৰধৰকৈ মোৰ শাৰীখনৰ আগটো জোৰেৰে টানিলে। মোৰ হাতৰ পৰা পিছলি শাৰীৰ আগটো বতাহত উৰি গ'ল। মই পিছলৈ টানিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তেওঁ ধৰি ৰখাটো চোকা নখৰ দৰে শক্তিশালী আছিল। মই তাক জোৰেৰে ঠেলি দিলোঁ আৰু সি ভাৰসাম্য হেৰুৱাই পেলালে আৰু মোৰ শাৰীখনৰ আগটো ফাটি গ'ল। মই আৰু বেছি ভয় খাইছিলোঁ। নিজকে ঢাকিবলৈ চেষ্টা কৰি মই কঁপি উঠিলোঁ। সি আকৌ মোৰ ওচৰত আহিব ধৰিলে আৰু মোৰ কান্ধত উঠাত ধৰিলে আৰু জোৰেৰে চেপি ধৰিলে। হাঁচি মাৰিব মন গৈছিল যদিও ডিঙিত মোৰ মাতটো শ্বাসৰোধ হৈ পৰিল। মোৰ ভয়টো চিঞৰিবলৈ পৰিণত হ'ল আৰু চিঞৰ এটাৰ পৰা লাহে লাহে হতাশ হৈ পৰিণত হ'ল। মই নিজকে বচাবলৈ হুলস্থুল কৰি আছিলোঁ। তেনেতে মোৰ হাতখন বিচনাৰ ওপৰৰ গধুৰ কাঁচৰ ফুলদানি এটাত খুন্দা মাৰিলে। সেই মুহূৰ্ততে মোৰ মনটো চিন্তাৰ পৰা ক্ষমতা হেৰুৱাই পেলালোঁ। দ্বিতীয়বাৰ চিন্তা নকৰি দুহাতেৰে ফুলদানিটো তুলি লৈ সমস্ত শক্তিৰে তেওঁৰ ফালে দলিয়াই দিলোঁ। ফুলদানিটো বতাহত ঘূৰি ফুৰিছিল, জিলিকি উঠিছিল আৰু পোনে পোনে তেওঁৰ কপালত লাগিল। কোঠাটোৰ মাজেৰে এটা ডাঙৰ শব্দ প্ৰতিধ্বনিত হ'ল। কপালৰ পৰা তেজ ওলাবলৈ ধৰিলে। সি উজুতি খালে, আঠু দুটা দুখ পালে। নিজকে স্থিৰ কৰিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ ভাৰসাম্য নোহোৱা হৈ গ'ল। চকু দুটা আন্ধাৰ হৈ বন্ধ হৈ পৰিল। তেওঁ মূৰ ঘূৰোৱা যেন লাগিল। মই বুজি পাইছোঁ এইটো মোৰ সুযোগ। এইটোৰ একমাত্ৰ সময়। মই এক মুহূৰ্ত নষ্ট নকৰোঁ। মোৰ ছোৱালীজনীক বচাওঁ। মই তাইক তুলি লৈ আৰু টানকৈ খামুচি ধৰি দুৱাৰৰ ফালে দৌৰিলোঁ। মই তাইক লিচ কৰিলোঁ আৰু দেউকা ভঙা চৰাইৰ দৰে দৌৰি ওলাই আহিলোঁ। ৰাতি হৈ পৰিছিল। বতাহত ঠাণ্ডা বতাহ এজাকে ৰৈ গ'ল। বাটটো দেখা নাপালোঁ। মোৰ ভৰি দুখন এজাক দৌৰিছিল। ঘৰখন পিছফালে নোহোৱা হৈ গ'ল, কিন্তু মোৰ শৰীৰটো কঁপনি বাঢ়ি আহিল। মনত এটাই কথা আছিল যে জীয়াই থকা, মোৰ ছোৱালীজনীৰ বাবে আৰু নিজৰ বাবে। গোটেই ৰাতি খোজকাঢ়ি থাকিলোঁ। মোৰ ভৰিত চেণ্ডেল নাছিল। প্ৰতিটো শিলে মোৰ ভৰিত বিন্ধিছিল, কিন্তু মই ৰৈ থাকিবলৈ সাহস কৰা নাছিলোঁ। বাটত কোনো মানুহ লগ পোৱা নাছিলোঁ। মই বহু দুৱাৰ মুখত থিয় হৈ পানী, খাদ্য, আশ্ৰয় বিচাৰিছিলোঁ, কিন্তু কোনেও দুৱাৰখন খুলিবলৈ সাহস কৰা নাছিল। কোনেও সহায় কৰা নাছিল। মোৰ ছোৱালীজনী মোৰ বুকুৰ ওপৰত কান্দিলে আৰু ময়ো তাইৰ লগত কান্দিলোঁ। তাইৰ কান্দোনে মোৰ খোজতকৈ বেছি বেগেৰে বতাহ কঢ়িয়াই লৈ ফুৰিছিল। মোৰ হৃদয়খন প্ৰতি মুহূৰ্ততে ভাঙি গৈছিল। আমি দুয়ো মনে মনে তাইৰ কাহিনী শুনিলোঁ। তাইৰ কথা, তাইৰ বেদনা, তাইৰ কঁপনি থকা স্মৃতিবোৰ যেন আমাৰ হৃদয়ত ডুব গ'ল। মাৰ চকুৰে চকুলো ওলাই আহিল। ভিতৰি গভীৰ বিষ এটা অনুভৱ কৰিলোঁ। কোনো স্বীকৃতিৰ বাবে নহয়, মোৰ সন্মুখত এগৰাকী অচিনাকি মহিলাৰ জীৱনত তীব্ৰভাৱে উন্মোচিত হোৱা বাবে। তাই আৰু ক'লে, মোক কাম এটা দিয়ক, নিজকে খুৱাব পৰাকৈ যথেষ্ট। মই যিকোনো কামেই কৰিম, মাত্ৰ মোক আৰু মোৰ ছোৱালীজনীক আশ্ৰয় দিয়ক। এই মুহূৰ্তত তাইৰ মাতটো কঁপি উঠিছিল।
তাইৰ চকু দুটা মাটিত থিয় হৈ আছিল যেন তাই এতিয়াও বিশ্বাস কৰিব নোৱাৰে যে কোনোবাই তাইৰ বিষৰ কথা সঁচাকৈয়ে শুনিব পাৰিব। তাইৰ কথাবোৰ হৃদয় বিদাৰক আছিল। মায়ে তাইৰ কঁপি থকা হাতখন নিজৰ হাতলৈ কপালত লাগি থকা তিতা চুলিখিনি আঁতৰাই নি শান্তভাৱে ক'লে, এতিয়া তুমি নিৰাপদ, চিন্তা নকৰিবা। এই ঘৰটো তোমাৰ। এই কথাবোৰ ইমানেই মৰম আছিল যে তাইৰ মুখৰ ওজনটো যেন নিমিষতে অলপ পাতল হৈ পৰিল। মায়ে তাইক ঘৰৰ ভিতৰত লৈ গ'ল, চোফাত বহুৱাই দিলে আৰু তাইৰ বাবে প্লেট এখন গৰম শাক পাচলি, ৰুটি, ভাত দিলে। আৰু কোনো প্ৰশ্ন নকৰাকৈ তাই কেৱল বহি ছোৱালীজনীক কোলাত লৈ শান্ত মনেৰে খাবলৈ ক'লে। দৃশ্যটো চাই থাকিলোঁ। মাকৰ কোলাত তাইৰ কাষত বহি শিশুটি। তাইৰ মুখখন ভাগৰুৱা হৈ পৰিছিল, চকু দুটা বিষেৰে ভৰি পৰিছিল। কিন্তু সেই সকলোবোৰ যন্ত্ৰণাৰ মাজত মাৰ মৰম বাবে তাইৰ মুখত অলপ শান্তি নামিবলৈ ধৰিলে। মাকৰ কোলাত থকা শিশুটিয়ে খিখিন্দালি কৰি আছিল। শিশুটিৰ ফালে চাই তাই খন্তেক সময়ৰ বাবে নিজৰ দুখবোৰ পাহৰি গ'ল। মই অনুভৱ কৰিলোঁ এই দৃশ্যটো কেৱল ঘৰৰ কথাই নহয়, সম্পৰ্কৰ বিষয়েও। কথা নোকোৱাকৈ হৃদয়ত বান্ধি ৰখা এক অজ্ঞাত বান্ধন। তাই মনে মনে বহি থাকিল। তাই খাদ্য খায়, কিন্তু তাইৰ চকু দুটাত তেতিয়াও ভয়, বিষ আৰু সজাগতা আছিল। তাইৰ জীৱনৰ ঘামৰ চিত্ৰবোৰ স্পষ্টকৈ দেখা গৈছিল। মায়ে মোক মৃদুভাৱে ক'লে, বিকি, শিশুটিক অলপ সময় ধৰি ৰাখচোন। মই তাইৰ বাবে কাপোৰ কিছুমান আনি দিম। শিশুটিক কোলাত লৈ গ'লো। কণমানজনী মোৰ বুকুত হাত থৈ মনে মনে বহি থাকিল। ইমান নিৰ্দোষী, ইমান শান্ত। তাইৰ চকু দুটা বুজাবুজিৰ পৰা বঞ্চিত। কিন্তু মাকৰ লগত কৰা অন্যায় চাহ যেন তাইৰ দেখা জীৱনত পৰিল। এই কথা ভাবি মোৰ হৃদয় ভৰি পৰিল। মায়ে ভিতৰলৈ সোমাই গ'ল আৰু অলপ পিছত এখন ধুনীয়া নতুন শাৰী লৈ আহিল। ৰীমাৰ হাতত তুলি দি তাই ক'লে, ৰীমা, এইখন লোৱা। চিন্তা নকৰিবা, প্ৰথমে কাপোৰ সলাই লোৱা। চোৱা তোমাৰ শাৰীখন কিমান ফাটি গৈছে। মাৰ মাতত চিন্তা, মৰম, কোমলতা আছিল। ৰীমাই মাৰ ফালে এনেদৰে চালে যে তাইৰ জীৱনত প্ৰথমবাৰৰ বাবে প্ৰকৃত নিৰাপত্তা আৰু নিজস্বতা বিচাৰি পাইছে। তাইৰ চকু দুটা আকৌ ওপৰলৈ উঠি গ'ল, যদিও সেই চকুবোৰ এতিয়াও কষ্ট কম আৰু কৃতজ্ঞতা বেছিকৈ ধৰি ৰাখিলে। মায়ে তাইক কোঠালৈ লৈ গ'ল। সেই সময়ত মই শিশুটিৰ লগত খেলি আছিলোঁ। কেতিয়াবা তাই মোৰ দাড়িত ধৰিছিল, কেতিয়াবা মোক চাই নিৰ্দোষী হাঁহি মাৰিছিল, আৰু তাইৰ সৰু হাঁহিতে মোৰ ভিতৰত জমা হোৱা কঠিনতাখিনি গলি গৈছিল। ভাবিলোঁ, এই ছোৱালীজনী কি দোষ? কিয় তাই অন্যায় সহ্য কৰিবলগীয়া হ'ল? জীৱনটো ইমান কঠোৰ কিয়? অলপ পিছত ৰীমা ওলাই আহিল। মই তাইৰ ফালে চাই থাকিলোঁ। পৰিপাটিকৈ চুলিখিনি বান্ধি থোৱা পৰিষ্কাৰ নতুন শাৰী এখন পিন্ধিছিল তাই। তাইক অবিশ্বাস্যভাৱে ধুনীয়া দেখা গৈছিল। মুখত সামান্য জিলিকনি আৰু চকুত আত্মবিশ্বাসেৰে আভাস। তাইৰ বয়স বৰ বেছি নাছিল, হয়তো প্ৰায় 25 বছৰ। তাইৰ মুখত খোদিত কৰা বিষটো তাইৰ সৌন্দৰ্য ছাঁ দিব পৰা আছিল। তাইৰ চকুৰ পৰা নিৰহ জিলিকনিয়ে যেন তাইৰ জীৱনৰ সকলো বেদনাক জয় কৰি পেলালে। তাই মোৰ ফালে চাই অলপ হাঁহিলে। তাই ছোৱালীজনীক মোৰ কোলাত লৈ ক'লে, ধন্যবাদ, আৰু তোমাৰ মাৰ প্ৰতিও গভীৰ কৃতজ্ঞতা। তাইৰ চকু দুটা দুখত গধুৰ হৈ পৰিছিল, যদিও নিৰাপদ আশ্ৰয় আৰু সম্পূৰ্ণ খাদ্য খোৱাৰ এক নিস্তব্ধতা শান্তিও আছিল। তাই যাবলৈ ঘূৰি চালে। হয়তো অনিশ্চিত হৈ তাই এই পৃথিৱীত ঠাই পাবনে নাই। কিন্তু মায়ে তাইৰ হাতখন লাহেকৈ ধৰি ক'লে, ৰীমা, এনেকৈ নাযাবা। এই পৃথিৱীখন বেয়া। মানুহে তোমাৰ সুনাম ছিঙি পেলাব। অকলে যোৱাটো নিৰাপদ নহয়। ৰীমাই মালৈ চাই ক'লে, তোমাৰ দয়াৰ বাবে মই ইয়াত থাকিব নোৱাৰোঁ। তাই অশ্বশক্তি চকুকেইটা বুজি পায়। মায়ে শান্ত মৰম লগা মাতেৰে ক'লে, এইটো উপকাৰ বুলি নাভাবিবা। ঘৰৰ কামবোৰ কৰিব পাৰা, ৰান্ধিব পাৰা, মজিয়া মচিব পাৰা, কাপোৰ ধোৱা কাম কৰিব পাৰা, যিকোনো কাম কৰিব পাৰা, কিন্তু ইয়াৰ পৰা ওলাই যোৱাটো ঠিক নহয়। মোৰ ছোৱালীজনীলৈ চাই কৈছোঁ, অকলে ওলাই নাযাবা। ৰীমা আমাৰ ফালে পিঠি দি অলপ সময় থিয় হৈ থাকিল। শিশুটি তেতিয়াও তাইৰ কান্ধত আছিল। পৃথিৱীৰ বোজা স্পষ্ট হৈ পৰিছিল। তাৰ পাছত হঠাৎ ঘূৰি আহি তাই মাক সাৱটি ধৰিলে, জোৰেৰে কান্দিলে। মায়ে তাইক সাৱটি ধৰি মৰমেৰে তাইক পিঠিত চুমা দিলে, যেন সেই একক স্পৰ্শ ৰীমাৰ জীৱনৰ আধা বেদনা লাঘৱ কৰি পেলাইছিল। এটা উষ্ণতাই সেই মুহূৰ্তত মোৰ হৃদয়খন ভৰি পৰিল। এনে লাগিল যে আমি তাইক পৰিয়াল হিচাপে দত্তকত লৈছোঁ। আমাৰ ঘৰটো ডাঙৰ আছিল, খালী কোঠা আছিল, আৰু ৰীমা আৰু তাইৰ ছোৱালীজনীৰ বাবে ঠাই বিচাৰি পোৱাটো আমাৰ বাবে কঠিন নাছিল। ৰীমা মাৰ লগত পাকঘৰলৈ গ'ল, আৰু সন্ধিয়া মই দেখিলোঁ যে সিহঁতে একেলগে ৰন্ধা বঢ়া কৰি আছে। কেতিয়াবা মায়ে ৰেচিপি এটা বুজাই দিছিল,
কেতিয়াবা ৰীমাই তাই পদ্ধতি বুজাই দিছিল। তেওঁলোকে কথা বতৰা নিজৰ নিজৰ উষ্ণতাই পৰিৱেশটো গ্ৰাহক কৰিছিল। দুয়ো একেলগে এটা সোৱাদযুক্ত ৰাতিৰ আহাৰ প্ৰস্তুত কৰিলে। গৰম ৰুটি, সুগন্ধি দালি, ভাত আৰু চালাড। আমি তিনিওজনে শান্তি আৰু নতুন মংগলৰ অনুভূতি খাইছিলোঁ। তেতিয়া বুজিলোঁ যে ৰীমা এজনী ভাল ৰান্ধনী। তাইৰ হাত দুখন যদিও বিষ হৈছিল, তথাপিও নিপুণ আৰু মৰমীয়াল আছিল। ৰাতি আহাৰ খোৱাৰ পিছত তাই নিজে বাচন বৰ্তন ধুই পেলালে। পাকঘৰটো চফা কৰি তাৰ পিছত কেঁচুৱাটোৰ সৈতে নিজৰ কোঠাত শুবলৈ গ'ল। মা তাইৰ কোঠালৈ গ'ল। মই মোৰ কোঠাত শুবলৈ চেষ্টা কৰিলোঁ, কিন্তু ৰীমাৰ চকুৰে ভৰা মুখখন চকুৰ আগত অস্বীকাৰ চাৱনি, মুখত লুকাই থকা শান্তি, তাইৰ নতুন শাৰীখনৰ সৌন্দৰ্য আৰু সতেজতে মোৰ মনটো এৰি নাযায়। তাইৰ ফালে টান এটা অনুভৱ কৰিলোঁ। প্ৰেম নাছিল, বৰঞ্চ তাইক ধৰি ৰক্ষা কৰা সুৰক্ষিত ৰক্ষা ইচ্ছা আছিল। পিছদিনা ৰাতিপুৱা সাৰ পাই বাহিৰলৈ ওলাই আহিলোঁ। ৰীমা মোৰ সন্মুখত গৰম চাহ খাবলৈ থিয় হৈ আছিল। তাই সূক্ষ্ম হাত দুখনৰ পৰা লোৱাৰ লগে লগে তাইৰ আঙুলিবোৰ মোৰ আঙুলিবোৰক লাহেকৈ স্পৰ্শ কৰিলে। মোৰ শৰীৰ মাজেৰে মৃদুৰ শিহৰণ এটা পঠাই দিলে। মই তাইৰ ফালে এবাৰ চকুৰ ফুৰালোঁ, কিন্তু তাই লাজতে চকু দুটা তললৈ নমাই মনে মনে আঁতৰি গ'ল। তাইৰ মনতে বহুতো আৱেগ লুকুৱাই ৰাখিছিল। কৃতজ্ঞতা, সন্মান, দ্বিধাবোধ আৰু হয়তো সামান্য নিৰাপত্তা অনুভূতি। গৰম চাহে যেনেকৈ মোৰ ওঠ দুটা গৰম কৰি পেলালে, তেনেকৈ মোৰ মনটো সজীৱ কৰি তুলিলে। চাহ খাই গা ধুই সাজ-পোছাক পিন্ধি হলঘৰত সোমাওঁতে তাই টেবুলৰ কাষত থিয় হৈ ক'লে, ব্ৰেকফাষ্ট ৰেডি। তাইৰ মাতৰ কোমলতা, মাতত লুকাই থকা শান্তি আৰু চকুৰ কোমল হাঁহিটো গভীৰভাৱে সান্তনা দিছিল। অলপ পিছত মা আহি পালে। আমি তিনিওজনে একেলগে ব্ৰেকফাষ্ট কৰিলোঁ। এটা বেলেগ উষ্ণতা, এক নতুন আত্মশক্তি ঘৰৰ মাজেৰে বিয়পি পৰিল। যেন ৰীমাৰ আগমনৰ লগে লগে তাৰ হেৰাই যোৱা ঘৰুৱা অৱস্থা কিছু অংশ পুনৰ ঘূৰি আহিল। তাই আক্ৰান্তভাৱে কাম কৰে যে তাইৰ বিষে নিজেই তাইক তেনে কৰিবলৈ শক্তি দিছিল। তাইৰ উপস্থিতিয়ে মাকৰ জীৱনত নতুন লিজ কঢ়িয়াই আনিলে। ঘৰখন এক বেলেগ ধৰণৰ শান্তিৰে ভৰি পৰিল। যেন বছৰ বছৰ পিছত ঘৰখনে আকৌ ঘনিষ্ঠতা ভাৱ এটা বিচাৰি পালে। মায়ে প্ৰায় সৰু ছোৱালীৰ লগত খেলিছিল। তাইৰ হাঁহিটোৱে মাৰ মুখত হাঁহি এটা ঘূৰাই আনিছিল। বছৰ বছৰ ধৰি এনেকুৱা দৃশ্য দেখা নাছিলোঁ। কিন্তু মই অনুমতি মৃদুৰি ভাঙি গৈ আছিলোঁ। মোৰ পত্নী মোৰ লগত থাকিলেহেঁতেন, আমাৰ সম্পৰ্ক আজিৰ দৰে মৰম লগা হৈ থাকিলেহেঁতেন। আমাৰো যদি জীৱনত এটা সৰু সন্তান থাকিলেহেঁতেন, মোৰ জীৱনটো ঠিক তেনেকৈ সম্পূৰ্ণ যেন লাগিলেহেঁতেন। আনন্দ, নিৰ্দোষিতা আৰু প্ৰেম মোৰ ঘৰৰ মাজেৰে বৈ যাব। কিন্তু মোৰ পত্নী কেতিয়াও মাকৰ ঘৰৰ উষ্ণতা নিদিলে। ৰীমাৰ দৰে তাই কেতিয়াও নিজৰ হৃদয়খনক সমৰ্থন কৰা নাছিল। আৰু তাইৰ আচৰণৰ জৰিয়তে মই প্ৰতিদিনে এই অনুভৱ কৰিছিলোঁ। দিনবোৰ পাৰ হৈ গ'ল। ৰীমাৰ সৌন্দৰ্য, তাইৰ নিৰস মুখখন, তাইৰ নিস্তব্ধ স্বভাৱটোৱে মোক গভীৰভাৱে প্ৰভাৱিত কৰিবলৈ ধৰিলে। তাই কেতিয়া আমাৰ ঘৰলৈ অবিশ্বাস্য অংগ হৈ পৰিল, মই গম পোৱা নাছিলোঁ। তাই উপস্থিতিয়ে মাক অপৰিসীম সহায় আগবঢ়াইছিল আৰু মোক এক অকথিত শান্তি আৰু আৱেগিক বৃত্তি দিছিল। মোৰ প্ৰায় এনে লাগিছিল যে ৰীমাই মোক নেদেখি কেতিয়াও দিনটো আৰম্ভ কৰা নাছিল। তাইৰ সান্নিধ্যত মোৰ মনটো অদ্ভুতভাৱে সুখী, শান্ত আৰু শান্তিপূৰ্ণ হৈ পৰিব। তাই খোজে যে আশাৰ বতাহ এজাক ঘৰৰ ভিতৰলৈ আনিলে। সেইদিনা দুপৰীয়া 1মান বজাত ৰীমাই মোৰ বাবে গৰম চাহ লৈ আহিছিল। সদায়ৰ দৰে মই মোৰ লেপটপটো কাম কৰি আছিলোঁ। তাই মোৰ কাষত কেইমিনিটমান থিয় হৈ মনে মনে পৰ্দাখনলৈ চাই থাকিল। তাইৰ চকুত কৌতূহল আছিল, যদিও সেই কৌতূহল আঁৰত সন্মানো স্পষ্টকৈ দেখা গৈছিল। মই সুধিলোঁ, কি চাই আছা? তাই অলপ হাঁহি এটা মাৰি ক'লে, কি কাম কৰি আছা? মই সেইটোৱে চাই আছিলোঁ। তাইৰ কণ্ঠত স্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হৈছিল, কিন্তু হঠাৎ তাইৰ চকু দেৱালত থকা ফটো এখনলৈ মন গ'ল। বিয়া কাপোৰ পিন্ধি থিয় হৈ থকা মোৰ আৰু মোৰ পত্নীৰ এখন ফটো। ৰীমাই কেইমুহূৰ্তমান সেই ফটোখন চাই থাকিল। তাইৰ মুখৰ হাঁহিটো লাহে লাহে ম্লান হৈ পৰিল আৰু তাই শান্ত সুৰত কথা ক'লে, তোমাক এটা কথা সুধিব বিচাৰোঁ। মই তাইৰ ফালে চাই ক'লো, সোধা। তাই অলপ দ্বিধাবোধ কৰি কিন্তু স্পষ্টকৈ ক'লে, সেই ফটোখন তুমি আৰু তোমাৰ পত্নী তাত আছে নহয়? মই মৃদুভাৱে ক'লো, হয়। কাৰণ সেই মুহূৰ্তত মোৰ মাতটো সুৰাসুৰ হৈ গৈছিল। তাৰ পাছত নিস্তব্ধ মাতেৰে তাই সুধিলে, তোমাৰ পত্নী ক'ত? তাইৰ প্ৰশ্নতে মোৰ হৃদয়খন চোকা কাঁড়ৰ দৰে বিন্ধিলে। মোৰ স্মৃতি ঘাঁবোৰ আকৌ সতেজ হৈ পৰিল, অনিচ্ছাকৃতভাৱে চকুলোৰে ভৰি পৰিল।
ডিঙিত মোৰ কথাবোৰ আবদ্ধ হৈ পৰিল। মই খন্তেক সময় নিমাত হৈ থাকিলোঁ। ৰীমাই মোৰ ফালে চালে। তাইৰ চকু দুটা অপৰাধবোধ আৰু চিন্তাৰে ভৰি পৰিল। তাই মৃদুভাৱে ক'লে, ক্ষমা কৰিব, মই আৰু সুধিব নালাগিছিল। সেই একক শব্দবোৰ কোঠাটোত গধুৰ আৰু নিস্তব্ধ হৈ তুলিছিল, আৰু মোৰ ভিতৰৰ বিষটো আকৌ গভীৰ আৰু বিন্ধি যোৱা হৈ পৰিছিল। ৰীমা যাবলৈ ঘূৰি গ'ল। তেতিয়া মই খৰকৈ ক'লো, ৰ'বা ৰীমা। তালৈ ৰৈ গ'ল। তাই থিয় হৈ মোৰ ফালে চাই থাকিল, আৰু মই বুজিলোঁ তাইৰ চকুত মোৰ প্ৰতি প্ৰকৃত চিন্তা আছে। তাইক কিয় বাধা দিলোঁ জানিবলৈ মন গ'ল। দীঘলকৈ উশাহ এটাই ল'লোঁ। লাহে লাহে লেপটপটো বন্ধ কৰি দিলোঁ। মই তাইৰ চকুলৈ চাই হৃদয়ত পুতি থোৱা যন্ত্ৰণাৰ ঘাঁ সত্যবোৰ ঢালিবলৈ ধৰিলোঁ। ৩ বছৰ আগতে পৰীৰ লগত বিয়া হৈছিল। মই মৃদুকৈ কথা ক'লোঁ, আৰু মোৰ মাতৰ কঁপনি ৰীমাৰ ওচৰ পালেগৈ। তাইক দেখাৰ লগে লগে মই তাইৰ প্ৰেমত পৰিছিলোঁ। তাই আছিল ধুনীয়া, মনোমোহা, স্মাৰ্ট আৰু সদায় হাঁহি থকা। তাইৰ আত্মবিশ্বাস, তাইৰ কথা বতৰা, তাইৰ আচৰণ সকলোৱে মোক মোহিত কৰিছিল। মোৰ এটা ভাল চাকৰি আছিল, ঘৰৰ পৰিস্থিতিও ভাল আছিল, গতিকে আমাৰ বিয়াত তাইৰ পৰিয়ালৰ কোনো আপত্তি নাছিল। মই ভাবিছিলোঁ এইটোৱে মোৰ জীৱনৰ আটাইতকৈ ধুনীয়া সময় হ'ব। তাইৰ প্ৰতি মোৰ হৃদয়খন মৰমেৰে ভৰি পৰিল, কিন্তু তাইৰ হৃদয়ত যে আন কোনোবা আছে, সেই কথা মই গমেই পোৱা নাছিলোঁ। সেই স্মৃতিবোৰে মোৰ মাতটো গধুৰ কৰি তুলিলে, আৰু শব্দটোৱে মোৰ ডিঙিত চাহ কৰি পেলালে। পুৰণি ঘাঁবোৰ পুনৰ খুলি দিয়া হ'ল। আন এজন মানুহৰ প্ৰেমত পৰিছিল পৰী। তাইৰ পৰিয়ালটো সিহঁতৰ সম্পৰ্কৰ বিৰোধী আছিল, আৰু সেইবাবে সিহঁতে আমাৰ বিয়াখন জোৰকৈ কৰিছিল। কিন্তু তাইৰ হৃদয়, তাইৰ পৃথিৱী, তাইৰ অনুভৱবোৰ এতিয়া মোৰ ফালে ঘূৰি নাহিল। তাই মোৰ লগত থাকিব, কিন্তু সেই আনজন মানুহৰ সদায় তাইৰ মনত জীয়াই আছিল। তাই মোৰ পিঠিৰ পিছফালে তাক ফোন কৰি মেছেজ কৰিছিল। কেতিয়াবা তাই তাৰ ওচৰলৈ গৈছিল। মই সুধিলে তাই মনে মনে থাকে। তাই একো নকয়। মোৰ জীৱনটো কলৈ গৈ আছে মই বুজিব পৰা নাছিলোঁ। স্মৃতিৰ মাজত হেৰাই গ'লোঁ। সেই বেদনাদায়ক দৃষ্টি মোৰ মনলৈ আহিল। এদিন অফিচলৈ গ'লোঁ, কিন্তু দুপৰীয়া কেনেবাকৈ নাহিলোঁ। মোৰ আনন্দ জুই জ্বলি উঠিল। মই তাইক ছাৰপ্ৰাইজ কৰাৰ সিদ্ধান্ত ল'লোঁ। দুৱাৰখন খোলা আছিল। মই মাত দিলোঁ, কিন্তু কোনো সঁহাৰি নাপালোঁ। মা তাইৰ কোঠাত শুই আছিল। তেনেতে ওপৰৰ টেৰেছত কোনোবা কথা পাতি থকা শুনিলোঁ। লাহে লাহে চিৰিৰে উঠি ওপৰ পালোগৈ। তাত তাইৰ প্ৰেমিকৰ লগত থিয় হৈ আছিল। খুব ঘনিষ্ঠভাৱে, অতি ঘনিষ্ঠ কথা পাতি আছিল। মোক দেখি তাই আতংকিত হৈ পৰিল। তাইৰ মুখখন হেঁচা হৈ পৰিল। ল'ৰাটো কঁপি কঁপি থিয় হৈ থাকিল। মোৰ মাতটো কঁপি উঠিল। মোৰ বিষটো পুনৰ উদয় হ'ল। মই তাইক উদং হাতখন ধৰিলোঁ। মোৰ হৃদয়খন কাঁচৰ দৰে ছিন্ন ভিন্ন হৈ পৰিল। খঙেৰে তাইক প্ৰশ্ন সুধিলোঁ, কিন্তু তাই একো ক'ব নোৱাৰিলে। খঙত মই আনকি তাইক চৰ মাৰিলোঁ। সেই মুহূৰ্তত মোৰ আত্মবোধ হেৰুৱাই পেলালোঁ। কোলাহল শুনি মা দৌৰি আহিল, আমাৰ মাজত থিয় হ'ল। মায়ে আলফুলে কিন্তু দৃঢ়তাৰে সুধিলে। তাৰ পিছত পৰীয়ে সঁচা কথা ক'লে। তাই স্বীকাৰ কৰিলে যে তাই মোক বিয়া কৰাব নিবিচাৰে। তাই অসহায় হৈ পৰিছিল, আৰু তাইৰ হৃদয়খন আন কাৰোবাৰ লগত আছিল। সেই মুহূৰ্তৰ অসহ্য যন্ত্ৰণাটো মোৰ চকুলৈ ঘূৰি আহিল। মাৰ লগত তাইৰ পৰিয়ালটোক লগ পাইছিল। বহুত কাজিয়া হৈছিল। অহৰহ অভিযোগ আৰু প্ৰতি অভিযোগ চলি আছিল, আৰু শেষত মই এটা সিদ্ধান্ত লৈছিলোঁ। মই তাইক মুক্ত কৰি মাৰি ময়ো মুক্ত হ'ম। আমি দুয়ো বিবাহ বিচ্ছেদ হৈ চিৰদিনৰ বাবে পৃথক হৈ পৰিলোঁ। মই গভীৰ মাতেৰে ক'লোঁ। সেইদিনাৰ পিছত মোৰ হৃদয়খন ভিতৰি মৰি গ'ল। বিশ্বাস ছিন্ন ভিন্ন হৈ পৰিল। আনকি প্ৰেমৰ আস্থাও নোহোৱা হৈ গ'ল। মই নিজকে প্ৰতিশ্ৰুতি দিছিলোঁ যে মই আৰু কেতিয়া কাৰো প্ৰেমত নপৰোঁ। সেই মুহূৰ্তবোৰৰ বাবে কোঠাটোৰ ওপৰত গধুৰ আৰু গভীৰ নিস্তব্ধতা ওলমি থাকিল। সেই নিস্তব্ধতা মোৰ যন্ত্ৰণা, মোৰ ভগ্নতা, মোৰ শূন্যতা স্পষ্টকৈ দেখা গৈছিল। ৰীমাই মৃদুভাৱে ক'লে, তোমাৰ বাবে বেয়া স্মৃতিবোৰ ঘূৰাই অনাৰ বাবে ক্ষমা কৰিব। মই তোমাক আঘাত দিব বিচৰা নাছিলোঁ। তাইৰ মাতত আছিল প্ৰকৃত অনিচ্ছা আৰু গভীৰ সন্মান। মই শান্তৰভাৱে ক'লোঁ, নাই ৰীমা, ভাল আছিল। মোৰ হৃদয়ৰ বোজাটো পাতল হৈ পৰিল। লাহে লাহে তাই মোৰ ফালে আগতকৈ বেছি মৰম আৰু মৰমেৰে চাবলৈ ধৰিলে। তাইৰ চকুত মোৰ প্ৰতি এক মৃদু সন্মান দেখা গৈছিল, আৰু তাই যেন মোৰ চিন্তা আৰু অনুভৱবোৰ শব্দ নোহোৱাকৈ বুজি পাইছিল। ৰীমা ঘৰলৈ অহা প্ৰায় ৫-৬ মাহ পাৰ হৈ গ'ল। এই সময়ছোৱাত আমাৰ যোগাযোগ বাঢ়ি গ'ল। আমাৰ চকু দুটা লগ হ'বলৈ ধৰিলে। আন এজনৰ শালীনতা মোৰ হৃদয়ত সামান্য ধপধপনি সৃষ্টি কৰিবলৈ
কিবা এটা ক'বলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তাই অলপ লাজতে ৰঙা পৰিছিল। মোক বিমোৰত পেলাইছিল। লাহে লাহে ৰীমা কেৱল পৰিয়ালৰ সদস্য নহয়, মোৰ জীৱনৰ নাম নথকা কিন্তু অতি গুৰুত্বপূৰ্ণ অংশ হৈ পৰিল। তাইৰ উপস্থিতিয়ে ঘৰখন উষ্ণতা বৃদ্ধি কৰিলে। মা আৰু সুখী হৈ পৰিল। ঘৰখন যেন আকৌ সজীৱ হৈ উঠিল। আৰু ময়ো কেতিয়াৰ পৰা তাইৰ চাৰিওফালে ৰৈ থকা সুগন্ধিৰ মাজত হেৰাই যাওঁ। তাই হাঁহিটোৱে মোক শান্তি কঢ়িয়াই আনিলে, আৰু তাইৰ মাতত নিজৰ নিজৰ হোৱা এক সুকীয়া অনুভূতি আছিল। এদিন দুপৰীয়া মায়ে ক'লে, বিকি, মাহীৰ ছোৱালী বিয়া, মই দুদিনৰ বাবে যাব লাগিব। মাৰ মাতত উত্তেজনা আছিল যদিও তাৎক্ষণিকভাৱে এটা শূন্যতা মোৰ ওপৰত নামি আহিল। দুদিন কেৱল মই, ৰীমা আৰু তাইৰ ছোৱালীজনী ঘৰত থকাৰ কথা ভাবিলে মোৰ হৃদয়খন অদ্ভুত ছন্দৰে স্পন্দন কৰে। মায়ে সামগ্ৰী গোটাই গুচি গ'ল। ঘৰত মাত্ৰ তিনিওজনে এৰি থৈ গ'ল। যাওঁতে মায়ে ৰীমাৰ হাতত ধৰি ক'লে, ৰীমা, বিকিৰ যত্ন লোৱা আৰু তোমাৰ সৰু ছোৱালীজনীৰ যত্ন লোৱা। ৰীমাই মাত দিলে। তাইৰ চকু দুটা মাৰ প্ৰতি কৃতজ্ঞতাৰে ভৰি পৰিল। সন্ধিয়া মাক বাছ ষ্টেণ্ডত নমাই বাছত উঠিবলৈ সহায় কৰিলোঁ। মা হাতখন জোকাৰি গুচি গ'ল। ঠিক সেই মুহূৰ্ততে মই বুজিলোঁ যে পিছৰ দুদিন ঘৰত কেৱল শান্তি। ৰীমা, তাইৰ নিৰহ ছোৱালীজনীহে থাকিব, উপস্থিত থাকিব। ঘৰলৈ উভতি আহোঁতে দেখিলোঁ ৰীমাই এটা সোৱাদসাধ্য আহাৰ ৰান্ধিছে। আমি দুয়ো একেলগে বহি খাইছিলোঁ। তাইৰ খাদ্য একেবাৰে সোৱাদ আছিল। মই তাইৰ ৰন্ধা বঢ়া প্ৰশংসা কৰোঁতে তাই মোৰ ফালে এবাৰ চকু ফুৰাইছিল। তাৰপিছত সামান্য হাঁহি এটা মাৰি তাইৰ দৃষ্টি তললৈ নমাই দিছিল। তাইৰ চকু দুটা কৃতজ্ঞতা, লাজ আৰু কোমল অনুভৱে জিলিকি উঠিছিল। খোৱাৰ পিছত মই মোৰ ৰুমলৈ গ'লোঁ, কিন্তু অলপ টোপনি নাহিল। মই বুজিব পৰা নাছিলোঁ যে ৰীমাই মোৰ মনত কি যাদু নিৰ্বাহ কৰিলে। তাইৰ ধুনীয়া মুখখন, তাইৰ শান্ত মাতটো, তাই লুকাই থকা শক্তি, আৰু এই সকলোবোৰ মোৰ হৃদয়ৰ গভীৰতালৈ সোমাই গৈছিল। ৰীমা সঁচাকৈয়ে আছিল আচৰিত, প্ৰকৃত আৰু চেহেৰা দুয়োটাতে। কিন্তু তাইৰ অত্যাচাৰ, চাহ, তাইৰ যন্ত্ৰণা, তাইৰ সংগ্ৰামবোৰ কেতিয়া মোৰ মনত সতেজ হৈ আছিল। তাই কিবা এটা ক'ব মন গ'ল, মোৰ মনৰ অনুভৱবোৰ প্ৰকাশ কৰিবলৈ মন গ'ল, কিন্তু মোৰো ভয় লাগিছিল। মই হয়তো ভাবিব পাৰোঁ যে ময়ো তাইৰ স্বামীৰ দৰে তাইৰ দুৰ্বলতাত শোষণ কৰিব বিচাৰিছিলোঁ। তাইৰ ঘাট নিমখ ঘঁহিবলৈ মন যোৱা নাছিল, গতিকে মই মনে মনে থাকিলোঁ। কেতিয়াবা সেই অস্থিৰতাত, কেতিয়াবা সেই চিন্তাবোৰত মই টোপনি আহিল। পিছদিনা ৰাতিপুৱা সোনকালে সাৰ পালোঁ। ৰাতিপুৱা ৭ বজাত মনটো অস্থিৰ হৈ পৰিল। সেয়েহে বাহিৰলৈ খোজ কাঢ়িবলৈ মন কৰিলোঁ। বেডৰুমৰ দুৱাৰখন খুলি ওলাই যাওঁতে ৰীমা বাথৰুমৰ পৰা আহিল। তাইৰ গাত বগা টাৱেল এখন মেৰিয়াই থোৱা। তাইৰ চুলিৰ পৰা পানী টোপালবোৰ পৰি আছিল। তাইৰ জিভাৰ ছালখন, তাইৰ ভিজা ছালখন ৰাতিপুৱা পোহৰত জিলিকি উঠিছিল, এক অনন্য জিলিকনি। তাইৰ মুখৰ সতেজ আছিল, চকু দুটা জিলিকি উঠিছিল, মুখ দুটা স্বাভাৱিকভাৱে ৰঙা হৈ পৰিছিল। সেই মুহূৰ্তত সময়, উশাহ, শব্দ সকলো যেন বন্ধ হৈ গ'ল। মোৰ দৃষ্টি তাইৰ ওপৰত নিস্তব্ধ হৈ আছিল। তাইৰ প্ৰতিটো গতিৰ মাজত এটা সৌন্দৰ্য, এটা সূক্ষ্ম ছন্দ আছিল। তাইয়ে মোক দেখি অলপ সময় থমকি ৰ'ল। লাজৰ লাজ, সামান্য কঁপনি আৰু কোমল ভাৱ এটা তাইৰ মুখত ভাহি আহিল। তাৰ পাছত তাই খৰধৰকৈ চকুটো তললৈ নমাই দিলে, যেন তাই ধপধপাই থকা হৃদয়খনক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে। তাই খৰধৰকৈ নিজৰ কোঠালৈ দৌৰি গ'ল। তাইৰ পিঠিৰ পৰা শৰীৰৰ পৰা পানীৰ এটোপাল মজিয়াত নামিল, আৰু মই বুজিলোঁ আজি বেলেগ কিবা এটা হৈছে। আমাৰ মাজত কিবা এটা অতি কোমল, অতি অনন্য কিবা এটা সলনি হ'বলৈ আৰম্ভ কৰিছিল। মোৰ মনটোৱে সেই মুহূৰ্তত এক অদ্ভুত ছন্দত ধপধপাই উঠিবলৈ ধৰিলে, যেন মোৰ আৱেগবোৰ হঠাতে দুৱাৰত টোকৰ মাৰিছে। কি হৈ আছে মই বুজিব পৰা নাছিলোঁ। অলপ খোজ কাঢ়িবলৈ ওলাই আহিলোঁ, যদিও বাহিৰতো মনটো মন নগ'ল। বতাহত ওলমি আছিল এক অদ্ভুত অস্থিৰতা। তাইৰ মুখখন, তাইৰ চকুৰ সূক্ষ্ম জিলিকনি, সকলো কথাই মোৰ মনত আলোড়িত হৈ তুলিছিল। ঘৰলৈ উভতি আহোঁতে ৰীমা পাকঘৰত থিয় হৈ চাহ বনাই আছিল। ধুনীয়া শাৰী পিন্ধি আছিল। তাইৰ শাৰীখন, মুখৰ কোমল হাঁহি, তাইৰ গতিবিধি, কোমলতাত কিবা এটা মনোমোহা হৈ পৰিছিল। পৰিষ্কাৰ আৰু অতি চিনাকিও আছিল। মোৰ ৰুমলৈকে অলপ সময় বহিলোঁ। মনটো শান্ত কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মনটো তাইৰ ওচৰলৈ ঘূৰি গৈ থাকিল। অলপ পিছত তাইৰ হাতত চাহ একাপ লৈ মোৰ ওচৰলৈ আহিল। কাপটো মোৰ সন্মুখত ৰাখি তাই নিস্তব্ধ মাতেৰে ক'লে, চাহ খাওক। সেই মুহূৰ্তত তাইৰ মাতৰ কোমলতা, তাইৰ চকুৰ সামান্য হাঁহি আৰু তাইৰ ঘনিষ্ঠতাই মোক ক্ষণিকৰ বাবে মোৰ
জ্ঞানৰ পৰা আঁতৰাই পেলালে। মই তাইৰ ফালে চাই থাকিলোঁ। সেইদিনা ৰাতিপুৱা টাৱাল দেখা নীৰৱ লাজ লগা চাৱনিটো আৰু এতিয়া তাই শাৰীখনত তাই সৌন্দৰ্য দুটা বেলেগ অথচ ধুনীয়া আৱেগৰ মাজত আবদ্ধ হৈ পৰিছে। তাইৰ মাতটোৱে মোৰ একাগ্ৰতা ভাঙি পেলালে। চাহ ল'বলৈ উঠি কাষতে ৰীমা থিয় হৈ আছিল। তাইৰ চকুত এটা অন্যান্য জিলিকনি। তাই মোৰ ভিতৰলৈ চালে। যত্ন, অন্তৰ্গতা আৰু সামান্য লাজৰ ভনী আৰু ময়ো একেদৰে তাইৰ ফালে উভতি চালোঁ। শব্দ নাছিল যদিও আৱেগ প্ৰচুৰ আছিল। মই লাহে লাহে তাইৰ ওচৰ চাপি আহিলোঁ। তাৰ পিছত মোৰ হাতখনে গৰম কাপটো চুই গ'ল। গৰম চাহ কাপ মোৰ হাতত চিটিকি পৰিল। বিষটো মোক অলপ পিছুৱাই যাবলৈ বাধ্য কৰালে। ৰীমা স্তম্ভিত হৈ পৰিল। এক মুহূৰ্তৰ পলম নকৰাকৈ তাই মোৰ হাতখন নিজৰ হাতলৈ পৰীক্ষা কৰিবলৈ ধৰিলে। তাইৰ আঙুলি কোমল, অলপ কঁপি থকা স্পৰ্শটো মোৰ ছালত অনুভৱ কৰিব পাৰিলোঁ। তাইৰ চকুত আছিল প্ৰকৃত চিন্তা। তাই খৰদৰকৈ বতাহ মাৰি মৃদুকৈ কথা ক'লে, অলপ সময় বহি থাকক, ইমান দুখ লগা নাইনে? তাইৰ মাতত ইমানেই মৰম আছিল যে তাই যেন মোৰ কোনো কষ্টৰ কামনা নকৰে। মই তাইৰ ফালে চালোঁ। সেই মুহূৰ্ততে তাই ইমান ধুনীয়া, ইমান সূক্ষ্ম অথচ ইমান শক্তিশালী যেন লাগিছিল যে মোৰ হৃদয়খন আৰু অস্থিৰ হৈ পৰিল। তাইৰ চকু দুটা মোৰ চকুৰ লগত আকৌ লগ হ'ল। সেই চাৱনি যেন সময় থিয় হৈ থকা যেন লাগিল। খন্তেক সময়ৰ বাবে বতাহত জন্ম হ'ল এক অকথিত কথা বতৰা। তাৰ পিছত তাই হঠাতে পিছুৱাই গ'ল। লাজৰ বাবনে নিজকে কম্প'জ কৰিবলৈ মই ক'ব পৰা নাছিলোঁ। কিন্তু সেই একক মুহূৰ্ততো তাইক মোৰ হৃদয়ত আৰু গভীৰভাৱে খোদিত কৰি পেলালে। মই লাহে লাহে ৰীমাৰ ফালে আগবাঢ়িলোঁ আৰু তাই মোৰ পৰা পিছুৱাই গ'ল। তাই লাহে লাহে পিছলি বেৰত থিয় হ'ল। তাইৰ হৃদয় স্পন্দন চঞ্চল যেন মোৰ হৃদয়খনে ঢাপ-ঢাপাই উঠিল। মই তাইৰ বহুত ওচৰলৈ গৈ বেৰৰ দুই কাষে হাত দুখন থৈ তাইক মোৰ হাতখনত লাহে লাহে আবৃত্তি কৰি দিলোঁ। তাইৰ চকুলৈ চাই মই থিয় হৈ থাকিলোঁ। মোৰ উশাহ তাইৰ উশাহৰ লগত সংঘৰ্ষ হ'ল আৰু বায়ুমণ্ডলত এটা নতুন অচিনাকি জুই জ্বলি উঠিল। সেই নিস্তব্ধতাত মই লাহে লাহে মোৰ ওঠ দুটা তাইৰ ওঠৰ ওচৰলৈ লৈ গৈ তাইৰ গালত এটা লঘু কোমল চুমা দিলোঁ। লুকুৱাই ৰখাৰ উদ্দেশ্য নাছিল, আকাংক্ষাৰ উদ্দেশ্য নাছিল, মাথো আৱেগৰ ইংগিতেৰে আছিল। ঠিক তেনেতেই মৃদুৰ সমনীয়া এটাই ৰীমাই মোৰ হাতৰ পৰা মুক্ত হৈ দুৱাৰৰ ফালে আগবাঢ়িবলৈ ধৰিলে। কিন্তু মই তাইৰ সূক্ষ্ম হাতখন লাহেকৈ ধৰি মোৰ ফালে পিছলৈ টানি আনিলোঁ। মই তাইক টানি আনিলোঁ। তাই মোৰ কোলাত আহিল। বুকুত তাইৰ লঘু কঁপি থকা উশাহটো অনুভৱ কৰিব পাৰিলোঁ। তাইৰ ফালে মূৰ তুলি চাই তাই মোৰ চকুলৈ চালে। সেই চাৱনিতো কোনো ভয় নাছিল, বৰঞ্চ লাজ, দ্বিধা আৰু কোমল আৱেগ আছিল। মই নিম্ন অথচ দৃঢ় কণ্ঠৰে ক'লোঁ, ৰীমা, তোমাক ভাল পাবলৈ আৰম্ভ কৰিছোঁ। তোমাৰ আগমনে এই ঘৰখনলৈ জীৱন ঘূৰাই আনিছে। মায়ে সহায় বিচাৰি পাইছে। তোমাৰ ছোৱালীয়ে ঘৰখনলৈ নিৰ্দোষিতা, হাঁহি আৰু পবিত্ৰতা ঘূৰাই আনিছে। মোৰ পত্নী যোৱাৰ পিছৰ পৰা ঘৰখনত আন্ধাৰ আৰু দুখ আছিল। কিন্তু তুমি এই ঘৰখনক জীৱন্ত কৰি তুলিছা। ৰীমাই মোৰ ফালে চালে। কেইমুহূৰ্তমানত তাইৰ চকু দুটা চকুলোৰে ভৰি পৰিল। তাই কোমলকৈ ক'লে, তুমি জানা মই এগৰাকী বিধৱা। মোৰ জীৱনটো ভাঙি গৈছে। সমাজে মোক অৱজ্ঞা চায়। মই এটি সন্তানৰ লগত থাকোঁ। মোৰ কাৰণে তুমি মোৰ জীৱনটো কিয় সলনি কৰিছা? কথা কওঁতে তাইৰ মাতটো কঁপি উঠিল। তাইৰ চকুত ভয়, দ্বিধা আৰু হীনতা ভৰা। মই তাইৰ হাতখন হাতত থৈ মৃদুভাৱে ক'লোঁ, ৰীমা, তুমি হয়তো তোমাৰ জীৱনটো বোজা বুলি বিবেচনা কৰা, কিন্তু মোৰ বাবে তুমি বোজা নহয়। তুমি মোৰ শান্তি। মই তোমাক ঠিক তোমাৰ দৰে বিচাৰোঁ। তাই কঁপি কঁপি মাতেৰে সুধিলে, তথাপি তুমি মোক গ্ৰহণ কৰা। তুমি মোক ভাল পাবা। মোৰ জীৱনটো ভাঙি গৈছে। মই এটা সন্তান লৈ আহিছোঁ। সমাজৰ দৃষ্টিত মোৰ ভুল। তথাপিও তাইৰ সূক্ষ্ম হাত দুখন দুহাতেৰে ধৰিলোঁ। তাইক টানকৈ ধৰি মই তাইৰ চকুলৈ চাই আৱেগেৰে ভৰা মাতেৰে ক'লোঁ, ৰীমা, তোমাৰ সকলো কথা মই ভাল পাওঁ। তোমাৰ স্বভাৱ, তোমাৰ সৌন্দৰ্য, তোমাৰ জেদীতা, তোমাৰ হৃদয়ৰ কোমলতা। মই তোমাৰ আৰু তোমাৰ ছোৱালী দুয়োকে মোৰ জীৱনত বিচাৰোঁ। তুমি দুয়ো মোৰ অসম্পূৰ্ণ জীৱনটো পুনৰ সম্পূৰ্ণ কৰিলা। মোৰ প্ৰতিটো কথাই সঁচা মৰমে উপচি পৰিল। এই কথা শুনি ৰীমাৰ চকু দুটা চকুলোৰে ভৰি পৰিল। বছৰ বছৰ পিছত যেন তাইৰ হৃদয়খনে অৱশেষত অসহকা উশাহ এটা লৈছে। মোৰ কোলাত পৰি তাই কান্দিবলৈ ধৰিলে।
তাইৰ চকু পানীবোৰ বিষয় লেতেৰা আছিল যদিও সিহঁতে গভীৰ নিৰাপত্তা অনুভূতি ধৰি ৰাখিছিল। বুঢ়া আঙুলিৰে তাই চকু পানী মচিলে। তাই তিতা চকুৰ বতাহবোৰ দেখি মই অনুভৱ কৰিলোঁ যে হৃদয়খন পাতল হৈ পৰিল। আমি ইজনে সিজনৰ হাত দুখন লাহে লাহে আদৰ কৰিলোঁ আৰু কোমল চুমা এটা ভাগ কৰিলোঁ। এই সূক্ষ্ম স্পৰ্শ আমাৰ সম্পৰ্কৰ প্ৰথম সুন্দৰ বতৰৰ দৰে আছিল। আমি বহু সময় ইজনে সিজনৰ কোলাত থিয় হৈ আছিলোঁ। সেই নিস্তব্ধতাটো আমাৰ হৃদয়ে কথা পাতিছিল ইজনে সিজনৰ লগত। সেইদিনাৰ পৰা আমাৰ সম্পৰ্কত এক নতুন বন্ধন দৃঢ় হৈ উঠিল। আমাৰ চাৱনিবোৰ, আমাৰ লগৰ কথা বতৰাবোৰ, আমাৰ দৈনন্দিন ঘনিষ্ঠতা আৰু সেই সৰু সৰু স্পৰ্শবোৰত লুকাই থকা অৰ্থবোৰ সকলো সলনি হ'বলৈ ধৰিলে। দিন পাৰ হৈ যোৱাৰ লগে লগে আমাৰ বুজাবুজি ঘনিষ্ঠতা গভীৰ হৈ আহিল। কিছুদিনৰ পিছত মা ঘৰলৈ উভতি আহিল। তাইৰ মুখৰ ভ্ৰমণৰ ক্লান্তি ৰং আছিল যদিও তাইৰ চকু দুটা সদায় দৰে মৰম আছিল। তাইৰ অভিজ্ঞ চকু দুটাই আমাৰ পৰিৱৰ্তিত আচৰণ আৰু ভুলবোৰক তুলি লৈছিল। কিন্তু মায়ে নিমাত হৈ থাকিল। এদিন আমি তিনিজনে ৰাতি আহাৰ খাবলৈ বহি আছিলোঁ। ঘৰৰ পৰিৱেশটো আনন্দময় আছিল। মায়ে হঠাতে সম্পূৰ্ণ আকস্মিক মাতেৰে ক'লে, বিকি, তোমাৰ বাবে মই ধুনীয়া ছোৱালী এজনী বিচাৰি পাইছোঁ। ৰীমা আৰু মই দুয়ো স্তম্ভিত হৈ পৰিলোঁ। আমি ৰৈ মাৰ ফালে চালোঁ। বতাহত ওলমি আছিল এক সম্পূৰ্ণ নিস্তব্ধতা। ৰীমা মুখখন হেঁপা হৈ পৰিল আৰু মোৰ হৃদয়খন জোকাৰি গ'ল। মই মাৰ ফালে চাই গ'লো, মা, তোমাক মোৰ এটা গুৰুত্বপূৰ্ণ কথা ক'বলগীয়া আছে। মায়ে শান্তভাৱে চকু দুটা ৰহস্যময় হাঁহিৰে জিলিকি উঠিল। বিকি, মই সকলো জানো। ৰীমা আৰু মই তাইৰ ফালে চাই নিথৰ হৈ পৰিলোঁ। ৰীমাৰ চকুৰ পৰা চকুলো নীৰৱে সৰিবলৈ ধৰিলে। কিন্তু সেই চকুলোবোৰ ভয়তকৈ আৱেগৰ ঢৌ বেছি আছিল। মা থিয় হ'ল। ৰীমাও থিয় হৈ থাকিল। মায়ে ৰীমাৰ হাতখন নিজৰ হাতত লৈ গ'ল। মায়ে মৰমেৰে হাতখন চুমা খাই ক'লে, তোমাৰ দৰে ধুনীয়া প্ৰভাৱশালী কঠোৰ পৰিশ্ৰমী ছোৱালী মোৰ ল'ৰাটোৱে আৰু ক'ত পাব? আৰু এই কণমানি ছোৱালীজনী ইতিমধ্যে মোৰ বাবে মোৰ নাতিনীৰ দৰে অনুভৱ কৰিছে। মই ইতিমধ্যে তাইক হৃদয়ত গ্ৰহণ কৰিছোঁ। ৰীমা কান্দি উঠিল। মায়ে তাইৰ মুখখন দুহাতেৰে ধৰি তাইৰ কপালত মৰমেৰে চুমা খালে আৰু ক'লে, মই ইচ্ছাকৃতভাৱে কৈছিলোঁ যে মই বিকিৰ বাবে ছোৱালী এজনী বিচাৰি পাইছোঁ। তোমাৰ মুখৰ প্ৰতিক্ৰিয়া চাব বিচাৰিছিলোঁ। তোমাৰ হৃদয়ৰ অনুভৱবোৰ বুজিব বিচাৰিছিলোঁ। মাৰ কথাই ঘৰৰ পৰিৱেশটো লঘু কৰি তুলিলে। সকলোৱে হাঁহিলে। মোৰ ভয়বোৰ নাইকিয়া হৈ গ'ল। তাৰ ঠাইত আনন্দই ল'লে। মায়ে ৰীমা আৰু মোক সাৱটি ধৰিলে। আমাৰ মূৰত হাত থৈ আমাক আশীৰ্বাদ দিলে।